যে ৰাব্বানী স্বয়মে দুটা ফল বেপাৰীক চুৰি দি আক্ৰমণ কৰিছে। প্ৰথম কথা, ৰাব্বানী স্বয়মৰ লগত মোৰ কোনো ধৰণৰ কণ্টেক্ট নাই বা পাৰ্চনেলি মই ৰাব্বানী স্বয়মক নাজানো। কিন্তু মই এটাই জানো যে এখন তালে তাল নাবাজে। নিশ্চয় অপজিট পাৰ্টিৰো কিবা এটা ভুল থাকিব লাগিব। নিউজত মাত্ৰ বৰ্তমান এটাই দেখাই আছে যে ৰাব্বানী স্বয়মে চুৰি দি আক্ৰমণ কৰিছে, কিন্তু কি কাৰণে কৰিছে, মেইন ঘটনাটো কি, কোনো এটাই কোৱা নাই। মই ৰাব্বানী স্বয়মক এটাই অনুৰোধ জনাইছোঁ যে আপুনি অনতি পলমে ঘটনাটো হৈছিল কি ৰাইজৰ আগত ব্যাখ্যা কৰক। আৰু এটা কথা, তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু আইন হাতত তুলি লোৱাটো কিন্তু কোনো ফালৰ পৰাই গ্ৰহণযোগ্য নহয়। কাৰণ আইন আছে, তেওঁলোকে তেওঁলোকৰ দায়িত্ব কৰিব। সেইবুলি চুৰিৰে আক্ৰমণ কৰাটো কিন্তু গ্ৰহণযোগ্য নহয়। কিন্তু নিউজবোৰে TRPৰ কাৰণে অকল ৰাব্বানী স্বয়মকে মানে কিবা কিবি কৈ আছে, কিন্তু মেইন ঘটনাটো হৈছিল কি সেইটো এতিয়ালৈকে কিন্তু কোনেও কোৱা নাই। যদি আপোনালোকে জানে যে কি হৈছিল ঘটনাটো, তলত কমেণ্ট কৰিব নাপাহৰিব।